নুমলীগড় ৰিফাইনাৰী যিটো জিএনএম নাৰ্ছিঙৰ কোৰ্চ অফাৰ কৰিছে সেই কোৰ্চৰ সিলেকশন প্ৰসেস কেনেকুৱা তাৰ পিছত এডমিশন প্ৰসেস কেনেকুৱা হ'ব এই ভিডিঅ'ত জনাই দিয়া হ'ব ভিডিঅ'টো স্কিপ নকৰিব ইতিমধ্যে সকলো ক্যান্ডিডেট গম পাইছে যে 2020 বৰ্ষৰ ফিকেনাৰেল স্কুল অফ নাৰ্ছিঙৰ এডমিশনৰ ফৰ্ম ফিলআপ চলি আছে এতিয়া জানি লওক 2020 বৰ্ষৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব ইয়াতে চাই লওক ইয়াত উল্লেখ কৰিছে সিলেকশন প্ৰসেস Selection process ইয়াতে কৈছে যে selection shall be based on the percentage of marks scored in the qualifying examination and entrance examination ইয়াত কৈছে যে এইচএস যিসকলে পাস হৈছে ইয়াতে চালে qualifying examination টো হ'ব যেটো এইচএস পাস হ'ব এইচএসত কিমান পার্সেন্ট লাভ কৰিছে হেইটো আৰু হল ইয়াতে কৈছে entrance examination যেটো entrance পৰীক্ষা হ'ব হেই এন্ট্রেন্স পৰীক্ষাত কিমান নম্বৰ লাভ কৰিছে আৰু এইচএসত কিমান পার্সেন্ট লাভ কৰিছে এই দুটা ভিত্তি কৰি সিলেকশন হ'ব ইয়াতে উল্লেখ কৰিছে আৰু ইয়াতে কৈছে যে ইন কেস অফ সায়েন্স স্ট্ৰীম মানে যিসকল ছাত্ৰী সায়েন্সৰ হ'ব এইসকল ছাত্ৰীক 7% নম্বৰ এড কৰি দিব ইয়াতে উল্লেখ কৰিছে কোৱালিফাইং এক্সামিনেশন মানে এইচএসত 7% এড কৰি দিব ইয়াতে উল্লেখ কৰিছে সায়েন্সৰ ছাত্ৰীৰ বাবে তাৰ পিছত ইয়াতে উল্লেখ কৰিছে প্ৰভিজনাল এটা লিষ্ট আহিব লিষ্টত যিসকল ক্যান্ডিডেটৰ নাম আহিব সেইসকল ক্যান্ডিডেটৰ মেডিকেল এক্সামিনেশন হ'ব মেডিকেল এক্সামিনেশনত পাস হ'ব লাগিব মেডিকেল এক্সামিনেশনত ফিজিক্যাল ফিট থাকিব লাগিব তেতিয়া এডমিশন ল'ব পাৰিব ইয়াতে কৈছে যদি ক্যান্ডিডেট আনফিট হয় তেতিয়াহলে এলাউ নকৰে ইয়াতে উল্লেখ কৰিছে এডমিশন ল'বলৈ এলাউ নকৰে ইয়াতে উল্লেখ কৰিছে তাৰ পিছত ইয়াতে কৈছে যে এডমিশনৰ প্ৰসেস যদি কিবা চেঞ্জ হয় তেতিয়াহলে ওয়েবসাইটত জনাই দিব ইয়াতে উল্লেখ কৰিছে তাৰ পিছত ইয়াতে জানি লওক এডমিশন প্ৰসেস কেনেকুৱা এডমিশন প্ৰসেস হ'ব প্ৰথম লিষ্ট আহিব এই লিষ্টত ক্যান্ডিডেটৰ নাম আহিব প্ৰভিজনাল যেটো লিষ্ট আহিব সেই লিষ্টত যিসকল ক্যান্ডিডেটৰ নাম আহিব সেইসকল ক্যান্ডিডেটৰ ডকুমেন্টস ভেৰিফিকেশন আৰু মেডিকেল চেকআপত মাৰ্ক দিব ইয়াতে উল্লেখ কৰিছে তাৰ পিছত এইখিনি কমপ্লিট হ'ব ডকুমেন্টস ভেৰিফিকেশন আৰু মেডিকেল চেকআপ যেতিয়া কমপ্লিট হ'ব হোৱাৰ পিছত ফাইনাল লিষ্ট আহিব ফাইনাল লিষ্টত যিসকল ক্যান্ডিডেটৰ নাম আহিব সেইসকল ক্যান্ডিডেটৰ অৰিজিনাল ডকুমেন্টস আৰু তাৰ পিছত ফটোকপি মানে জেৰক্স কৰি লৈ যাব লাগিব লগতে অৰিজিনাল ডকুমেন্টস খিনি লৈ যাব লাগিব তাৰ পিছত 2 কপি ফটো লৈ যাব লাগিব ইয়াতে কৈছে ৰিসেন্ট পাসপোর্ট সাইজ ফটো লৈ যাব লাগিব ইয়াতে উল্লেখ কৰিছে তাৰ পিছত এডমিশনৰ সময়ত পে কৰিব লাগিব ফিজ ডিউজ ইয়াতে উল্লেখ কৰিছে অলৰেডি আগৰ এটা ভিডিঅ জনাই দিয়া হৈছিল যে কিমান ৰেজিষ্ট্ৰেচন ফি দিব লাগে তাতে উল্লেখ আছে আগৰ ভিডিঅত জনাই দিয়া হৈছে তাৰ পিছত কৈছে যে এডমিশনৰ সময়ত যদি কোনো ক্যান্ডিডেট পেমেন্ট কৰিব নোৱাৰে তেতিয়াহলে সেইসকল ক্যান্ডিডেটৰ কেনসেল হ'ব ইয়াতে উল্লেখ কৰিছে তো এডমিশনৰ সময়ত এডমিশন ইয়াতে পে কৰিব কৈছে যে ফি আৰু ডিউজ যেটো থাকিব হেতু পে কৰিব লাগিব এতিয়া বহুতে ক'ব যে কিমান টকা পেমেন্ট কৰিব লাগিব ইয়াতে চাই লওক ইয়াতে কাউন্সেলিং এনৰোলমেন্ট ফি হ'ব ইয়াতে এনৰোলমেন্ট ফি 500 উল্লেখ কৰিছে তাৰ পিছত ষ্টুডেন্ট নাৰ্সেস এসোসিয়েশন ফি দিব লাগিব 2000 মানে 2000 তাৰ পিছত হোস্টেল সিকিউৰিটি মানে 2000 দিব লাগিব এইখিনি ফি দিব লাগিব বাকি যেটো হোস্টেল মেস চাৰ্জ হয় এইটো ইয়াতে উল্লেখ আছে যে মান্থলি দিব লাগিব 18000 একেবাৰে দিব নালাগে ইয়াতে উল্লেখ কৰা নাই ইয়াতে কৈছে যে এভৰি মান্থ মানে প্ৰত্যেক মাহত যেটো মেস ফিজ হ'ব এটো হল মেস চাৰ্জ 18000 এবছৰত যাব খৰচ কিন্তু একেবাৰে দিব ইয়াত উল্লেখ কৰা নাই ইয়াতে কৈছে যে এভৰি মান্থ মানে প্ৰত্যেক মাহত দিব লাগিব তাৰ পিছত দ্বিতীয় বছৰত ইয়াতে চাইলক 18000 এবছৰত খৰচ যাব এইখিনি একেবাৰে দিব নালাগে এভৰি মান্থত ইয়াতে উল্লেখ আছে ইয়াতে উল্লেখ কৰি দিছে এতিয়া কাম কৰক যদি অধিক জানিব বিচাৰিছে তেতিয়াহলে কাম কৰক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক পাব সেই লিংকত ক্লিক কৰি গোটেই ডিটেইলছ জানিব পাৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিছো এতিয়াই চেক কৰক